নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ মৌলিক প্ৰয়োজনসমূহ নামৰ তোমালোকৰ ক্লাছ 6 ছ'চিয়েল ছায়েন্সৰ যিটো লেচন আছে, লেচনটোৰ কমপ্লিট প্ৰশ্নৰ উত্তৰ সম্পৰ্কে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকে আমাৰ মৌলিক প্ৰয়োজন নামৰ যিটো লেচন আছে তোমালোকৰ ক্লাছ 6 ছ'চিয়েল ছায়েন্সৰ, এই লেচনটোৰ কমপ্লিট গাইড পাই যাবা আজিৰ এই ভিডিঅ'টোত। আৰু ভিডিঅ'টো চাই শেষ হোৱাৰ পাছত তোমালোকৰ স্কুলৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে, গ্ৰুপবিলাকত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈও নাপাহৰিবা, যাতে তোমালোকৰ বন্ধু বান্ধৱসকলেও যাতে অলপ হ'লেও উপকৃত হয় এই ভিডিঅ'টোৰ পৰা। আমাৰ মৌলিক প্ৰয়োজনসমূহ। 1 নম্বৰ কুৱেশ্যন হৈছে, মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি কি? এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়? উত্তৰ: মানুহ এজনৰ মৌলিক প্ৰয়োজনসমূহ হ'ল খোৱা বস্তু, কাপোৰ কানি আৰু বাসস্থান। তাৰমানে খাদ্য, বস্ত্ৰ আৰু বাসস্থান। মানুহৰ জীৱন ধাৰণৰ বাবে এনে অপৰিহাৰ্য বা এবাৰো এৰি চলিব নোৱাৰা প্ৰয়োজনসমূহকে মৌলিক প্ৰয়োজন বুলি কোৱা হয়। তাৰমানে আমাৰ এজন মানুহক এটা জীৱন যাপন কৰিবৰ কাৰণে কিহৰ প্ৰয়োজন? খাদ্য, বস্ত্ৰ আৰু বাসস্থান। খাবৰ কাৰণে আমাক জীয়াই থাকিবলৈ হ'লে খাব লাগিব, নহয় জানো? খাদ্যৰ প্ৰয়োজন হ'ব, কাপোৰ কানি লাগিব আমাক নিজৰ লাজ ঢকুৱাবৰ কাৰণে, তাৰপিছত থাকিবৰ কাৰণে ভাল এটা ঘৰ লাগিব, নহয় জানো? আৰু যিসমূহ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা যিসমূহ প্ৰয়োজন, সেই যিসমূহ নেকি এৰাব নোৱাৰা প্ৰয়োজন, সেইসমূহেই হৈছে আমাৰ ফাণ্ডামেণ্টেল নিডছ, মানে মৌলিক প্ৰয়োজন। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি? উত্তৰ হৈছে, অঞ্চলভেদে মানুহৰ প্ৰধান আহাৰ ভিন্ন ভিন্ন হ'ব পাৰে। পৃথিৱীৰ যি অঞ্চলত যিবোৰ খাদ্য সামগ্ৰী প্ৰচুৰ পৰিমাণে উৎপন্ন হয়, সেইবোৰকে মানুহে তাৰ প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰে। ভিন ভিন ভৌগোলিক পৰিৱেশ, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰভেদে মানুহৰ প্ৰধান আহাৰ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে অসমৰ জলবায়ু আৰু মাটি ধান উৎপাদনৰ বাবে ভাল, আৰু সেইবাবে আমাৰ অসমৰ মানুহৰ প্ৰধান আহাৰ কি? আহাৰ হৈছে ভাত। ঠিক তেনেকুৱা ধৰণে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ আদিত যথেষ্ট পৰিমাণে ঘেঁহু উৎপাদন হয়, আৰু সেই ঠাইৰ মানুহৰ প্ৰধান আহাৰ হৈছে ৰুটি। তাৰমানে কোনো এডোখৰ ঠাইৰ, মানে কোনো এটা অঞ্চলৰ যি জলবায়ু, ঠিক আছে, নতুবা মাটিৰ গুণাগুণ, নতুবা যি ভৌগোলিক পৰিৱেশ, সেই সকলোবিলাকৰ ওপৰত খাদ্যটোৱে প্ৰভাৱ পেলায়। কাৰণ কেলৈ, যিডোখৰ ঠাইত যিটো বস্তু বেছিকৈ হয়, সেইডোখৰ ঠাইৰ প্ৰধান আহাৰ সেইটোৱে হয়। তাৰমানে আমাৰ অসমত প্ৰচুৰ পৰিমাণে ধান খেতি হয়, এতিয়া আমাৰ প্ৰধান আহাৰ কি? আমি দুবেলা দুমুঠি ভাত নহ'লে থাকিবই নোৱাৰোঁ, নহয় জানো? ঠিক তেনেকুৱা ধৰণে পাঞ্জাৱ, হাৰিয়ানা যদি তোমালোকে যোৱা, নতুবা UP যদি যোৱা, উত্তৰ প্ৰদেশ, তাত তোমালোকে ৰুটি বেছিকৈ পাবা, কিয়নো তাত ঘেঁহু উৎপাদনটো প্ৰচুৰ পৰিমাণে হয়। বুজিছা? মানে এইটো আচলতে ডিপেণ্ড কৰে, এইটো আচলতে ভিত্তি কৰে যিডোখৰ ঠাইৰ কথা আমাক কৈছে, যিটো অঞ্চলটোৰ ভৌগোলিক অৱস্থান, তাৰমানে তাত বৰষুণ কিমান হয়, তাৰ যি প্ৰাকৃতিক পৰিৱেশ, ঠিক আছে, তাত বতাহ বলে নে এনিটাইম গৰমে হৈ থাকে, নে বৰষুণ দিয়ে নে নিদিয়ে, নতুবা তাৰ মাটিসমূহ সাৰুৱা নহয়, ঠিক আছে, সেই সকলোবিলাকৰ ওপৰত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্যৰ যি সম্ভাৰ, সেই সম্ভাৰ বেলেগ বেলেগ হয়। আশা কৰোঁ তোমালোকে প্ৰশ্নৰ উত্তৰটো বুজি পালা। বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন সাজপাৰ পৰিধান কৰে? উত্তৰ: জাতীয় পৰম্পৰা, ধৰ্মীয় বিশ্বাস, ভৌগোলিক অৱস্থান, জলবায়ু, বৃত্তি, সৌন্দৰ্যবোধ আৰু ভিন্নতাৰ বাবে মানুহৰ সাজপাৰ বেলেগ বেলেগ হয়। সাজপাৰে মানুহৰ ৰুচিবোধ আৰু ব্যক্তিত্বৰো পৰিচয় দিয়ে। লগতে ভিন্ন জাতি আৰু জনগোষ্ঠীৰ নিজ নিজ বৈশিষ্ট্যও প্ৰকাশ কৰে। তাৰমানে সাজপাৰৰ ক্ষেত্ৰখনত যদি চাবলৈ যাওঁ, তেনেহ'লে জাতীয় পৰম্পৰা, এতিয়া আমাৰ অসমীয়া জাতীয় পৰম্পৰা কি? আমাৰ হৈছে গামোচা, ধুতি, চুৰিয়া, পাঞ্জাবী চোলা, নহয় জানো? এইবিলাক হৈছে আমাৰ পৰম্পৰা। তাৰপিছত আমাৰ ধৰ্মীয় বিশ্বাস, ধুতি চুৰিয়া পিন্ধিব লাগে আমি সদায়, কমফৰ্টেবল হয় গৰমৰ কালত, ঠিক আছে। তোমালোকে ধন্য নৰতনু ভাল নামৰ এখন কিতাপ আছে চৈয়দ আব্দুল মালিকৰ, সেইখন পঢ়িবা, ভালদৰে বুজি পাবা এইবিলাক কথা। তাৰপৰা ভৌগোলিক অৱস্থান, যদি ঠাইডোখৰত খুব বেছি গৰম হয়, তেনেহ'লে তাত গৰম কাপোৰ পিন্ধিব লাগিব, নহয় জানো? যদি খুব বেছি ঠাণ্ডা হয়, তেনেহ'লে তাত ঠাণ্ডা কাপোৰ পিন্ধিব লাগিব। তাৰপিছত তাৰ জলবায়ুৰ ওপৰতো ভিত্তি কৰে, তাৰপিছত সেই ঠাইডোখৰ সৌন্দৰ্যবোধৰ ওপৰতো ভিত্তি কৰে। চ' এইবিলাকৰ ওপৰত ভিত্তি কৰি জাতীয় পৰম্পৰা, ধৰ্মীয় বিশ্বাস, ভৌগোলিক অৱস্থান, জলবায়ু, বৃত্তি, সৌন্দৰ্যবোধ, এইবিলাকৰ ওপৰত ভিত্তি কৰি কোনো এটা অঞ্চলৰ যিসমূহ মানুহবিলাকৰ সাজপাৰৰ
বিভিন্নতা আমি দেখিবলৈ পাওঁ কাৰণ কেলে এতিয়া আমাৰ অসমত গৰম আমি এতিয়া হাফ পেণ্ট পিন্ধি হাফ টি চাৰ্ট পিন্ধি আছোঁ নহয় জানো মই পৰহি কলেজ পৰহি হৈছে মই আজিৰ পৰা 2-3 দিন আগতে কলেজ গৈছিলোঁ ঠিক আছে কলেজত যাওঁতে মই হাফ পেণ্ট এটা পিন্ধি গৈছোঁ গৰমত থাকিব নোৱাৰি পিনে মোক ছাৰে কৈছে হাফ পেণ্ট পিন্ধি আহিলে যে অলপ লং পেণ্ট এটা পিন্ধি আহিব লাগিছিলে মোক তেনেকুৱা ধৰণে কৈছে ছাৰে গতিকে পিন্ধিতো যাব পাৰোঁ মোৰ ওচৰত নথকা নহয় কিন্তু যিমান গৰম পৰিছে পিন্ধিব নোৱাৰি নহয় জানো কিন্তু তুমি যদি অৰুণাচল প্ৰদেশ যোৱা তাত তুমি জেকেট পিন্ধিব লাগিব এতিয়া বিৰাট ঠাণ্ডা অৰুণাচলত আৰু এইটো কিয় হৈছে জানা এইটো হৈছে জলবায়ুৰ ভিন্নতাৰ কাৰণে কাৰণ আমাৰ ইয়াৰ জলবায়ুৰ লগত অৰুণাচলৰ জলবায়ু একেবাৰে পৃথক হয় কাৰণ অৰুণাচল হৈছে পাহাৰীয়া দেশ নহয় ন পাহাৰীয়া ৰাজ্য হয় মানুহৰ বাসস্থানসমূহ ঠাইভেদে বেলেগ বেলেগ হয় ইয়াৰ কাৰণসমূহ শিক্ষকৰ লগত আলোচনা কৰি লিখা এই প্ৰশ্নটো তোমালোকে টিচাৰৰ লগত ডিছকাশ্যন কৰিব লাগিব ঠিক আছে তোমালোকে ডিছকাশ্যন কৰিবা তাৰ ভিতৰত মই অকণমান কৈও দিছোঁ যে ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বেলেগ বেলেগ প্ৰকাৰৰ ঘৰ সাজে উদাহৰণস্বৰূপে অসমত প্ৰচুৰ পৰিমাণে বাঁহ কাঠ খেৰ আদি পোৱা যায় বাবে সাধাৰণতে অসমৰ মানুহে এনেবোৰ সামগ্ৰীয়ে ঘৰ সাজে যাৰ আৰু জহৰ প্ৰকোপ বেছি হোৱাৰ কাৰণে বিহাৰ উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আদি ৰাজ্যৰ মানুহে মাটিৰে ঘৰ সাজে জলমগ্ন অঞ্চল বা হ্ৰদ আদি থকা ঠাইত মানুহে নাৱতে ঘৰ সাজে ইত্যাদি তাৰমানে এইটো মানে বিভিন্ন ঠাইৰ মানুহৰ যে স্থান মানে বাসস্থান যে বেলেগ বেলেগ হয় ইয়াৰ কাৰণকেইটাই হৈছে এইকেইটাই যে তাৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰতে নিৰ্ভৰ কৰে যদি ঠাইডোখৰত একেবাৰে কেৱলমাত্ৰ পানীয়ে থাকে তেনেহ'লে এই নাও নিচিনাকৈ পানীৰ ওপৰতে ঘৰ বনাই লয় ঠিক আছে যদি পাহাৰীয়া ঠাই হয় এঢলীয়া ঠাই হয় তেনেহ'লে তাত চাংঘৰ বনাব লাগিব তাৰ পৰা আমাৰ নিচিনা যদি সমতলত থাকে আমাৰ নিচিনা যদি মাটিত থাকে তেনেহ'লে যেনেকৈ মন যায় তেনেকৈ বনাব পাৰে চাঙো বনাব পাৰে বিভিন্ন ধৰণে বনাব পাৰে নৈপৰীয়া অঞ্চলৰ মানুহসকলে চাংঘৰ বনাবলগীয়া হয় কাৰণ কেলৈ তাত এইটো মানে সম্পূৰ্ণ পৃথক হয় ঠাইৰ পৰিৱেশটো কাৰণ বাৰিষা আহিলে তাত পানী হৈ যায় সেইকাৰণে তেওঁলোকে চাংঘৰত থাকিবলগীয়া হয় যিসকল মিচিং সম্প্ৰদায়ৰ মানুহে মোৰ ভিডিঅ' চাই আছা গম পাবা তোমালোকে নহয় জানো খালী ঠাই পূৰ কৰা আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি ডেছ গ্ৰহণ কৰোঁ প্ৰথমতে হ'ব খাদ্য আৰু পানী মানে আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে খাদ্য আৰু পানী গ্ৰহণ কৰোঁ মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা ভাৱে খোৱা আহাৰক আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয় উত্তৰ মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়মীয়াভাৱে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয় শীত তাপ ৰ'দ ধূলি মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু নিবাৰণৰ বাবে মানুহক কাপোৰৰ প্ৰয়োজন উত্তৰ হৈছে শীত তাপ ৰ'দ ধূলি মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণ কৰিবৰ কাৰণে মানুহক সাজপাৰৰ প্ৰয়োজন হয় সাজপাৰ মানুহৰ দেশ দাঙি ধৰে ৰুচিবোধ আৰু ব্যক্তিত্ব বাসস্থান বা ঘৰে মানুহক বিপদৰ পৰা ৰক্ষা কৰি নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে উত্তৰ হৈছে বাসস্থান আৰু ঘৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি মানে প্ৰাকৃতিক দুৰ্যোগো লিখিব পাৰা তোমালোকে ঠিক আছে প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰি নিৰাপত্তা মানে আশ্ৰয় আৰু নিৰাপত্তা প্ৰদান কৰে উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ-জন্তু সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজে তাৰপিছত আহিলে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা 1 নম্বৰ হৈছে পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ হৈছে ভাত এইটো অশুদ্ধ হয় দিনটো দুবেলা নিয়মীয়াকৈ খোৱা আহাৰক উপহাৰ বোলে এইটো হৈছে অশুদ্ধ এইটো কি আহাৰ বোলে বাৰু এইটো প্ৰধান আহাৰ বুলি কোৱা হয় সাজপাৰ অবিহনে সভ্য জীৱন যাপন কৰাটো সম্ভৱ নহয় এইটো হৈছে শুদ্ধ কাৰণ কেলৈ সাজপাৰে এজন মানুহৰ ব্যক্তিত্ব মানুহজনৰ সকলোখিনি মানুহজনৰ পিন্ধাখিনিয়ে ডিপিক্ট কৰে মানে নিজে যি কাপোৰ চোলা পিন্ধে ঠিক আছে সেইখিনিয়ে ডিপিক্ট কৰে গ্ৰীষ্ম প্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম উত্তৰ হৈছে অশুদ্ধ মৰুভূমি অঞ্চলৰ মানুহে ইগলু সাজি বাস কৰে উত্তৰ হৈছে অশুদ্ধ মেৰু অঞ্চলতহে কৰে নহয় জানো উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায় উত্তৰ হৈছে শুদ্ধ সো এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন আনসাৰ মই ভাবোঁ তোমালোকে বুজি পালা একেবাৰে ইজি হয় আৰু বন্ধু বান্ধৱীসকল তোমালোকৰ ক্লাছ 6 ছ'চিয়েল সায়েন্সৰ গোটেই চেপ্টাৰকেইটা ভিডিঅ' বনাই থৈছোঁ গতিকে তোমালোকে যিটো চেপ্টাৰ টান পাইছা কুৱেশ্যন আনসাৰ বুজি পোৱা নাই
লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, ভিডিঅ'টো তলৰ ডেছক্ৰিপশ্যনত অলপ তললৈ স্ক্ৰল কৰি চাবা, দিয়া আছে লিংকত ক্লিক কৰি তোমালোকে A to Z কুৱেশ্যন আনচাৰৰ ভিডিঅ' চাবলৈ সক্ষম হ'বা। আৰু তোমালোকে পৰাপক্ষত তোমালোকৰ আনচাৰ বেংকখন বাই কৰি ল'বা, মানে কিনি ল'বা। আৰু সেই আনচাৰ বেংকখন কিনিবলৈ তোমালোকে মোৰ ভিডিঅ'টো তলৰ যিটো ডেছক্ৰিপশ্যনত থকা লিংক ডাউনলোড PDF নামৰ সেই লিংকটোত ক্লিক কৰি তোমালোকে PDF কৰি পিনে এটা বুক কিনি ল'বা, মানে কুৱেশ্যন আনচাৰখিনি এটা PDF ফৰ্মত এখন বুকৰ নিচিনাকৈ, এখন কিতাপৰ নিচিনাকৈ বনাই থৈ দিয়া আছে। গতিকে পৰাপক্ষত তোমালোকে সেইখন ডাউনলোড কৰি ল'বা। আৰু এতিয়া যিহেতু ক'ভিড ছিজন চলি আছে, গতিকে তোমালোকৰ কাৰণে 25% অফ আছে। তাত তোমালোকে কেৱল মাত্ৰ 150 rupees পে' কৰি তোমালোকে সেই PDFটো ডাউনলোড কৰিবলৈ পাৰিবা। ঠিক আছে, PDF মিনছ তোমালোকে সেইখন কুৱেশ্যন আনচাৰ কমপ্লিট পাই যাবা। আৰু তাত এনেকুৱা ধৰণে থাকিব, কুৱেশ্যন আনচাৰবিলাক কমপ্লিটলি পাই যাবা। তোমালোকে যদি ইয়াৰ সন্দৰ্ভত বেছিকৈ জানিব বিচৰা তেনেহ'লে মোলৈ হোৱাটছএপত মেছেজ কৰিব পাৰা, আৰু ঘৰৰ কোনোবা ডাঙৰ মানুহ আছে যদি তেওঁক ক'ব পাৰা। চ' ভিডিঅ' যদি ভাল পালা লাইক কৰিবলৈ নাপাহৰিবা, আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ বন্ধু বান্ধৱসকলো অলপ হ'লেও যাতে উপকৃত হয়। চ' থেংক ইউ।